নিশ্চয়কৈ ৰাজদীপ যে যিহেতু গণেশ পূজা গতিকে গণেশ পূজাৰ লগত সংগতি ৰাখি দেখা পোৱা গৈছে যে গণেশ মন্দিৰসমূহত যথেষ্ট ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ লতাশিলৰ গণেশ মন্দিৰত, যিহেতু ঐতিহ্য আছে এই গণেশ মন্দিৰৰ। এই গণেশ মন্দিৰৰ প্ৰতি বছৰে গণেশ পূজাৰ দিনাখন যথেষ্ট ভক্তৰ সমাগম ঘটে। গতিকে এইবাৰ বিশেষভাৱে তেওঁলোকে আয়োজন কৰিছে, যিহেতু তেওঁলোকে মহাযজ্ঞৰ আয়োজন কৰিছে, গণেশ মহাযজ্ঞ 5 দিনীয়া কাৰ্যসূচী। গতিকে যথেষ্ট ভক্তৰ সমাগম হৈছে। মই প্ৰথমে যি কমিটিৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ তেওঁলোকে সঁহাৰি লাভ কৰিছে, ভক্তৰ যি আগমন কেনেধৰণৰ ঘটিছে, আৰু যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে বিশেষ গণেশ মহাযজ্ঞৰ আয়োজন কৰিছে। গতিকে এই মহাযজ্ঞক লৈ কি ধৰণৰ তেওঁলোকৰ কাৰ্যসূচী সেই বিষয়ে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে, আৰু তাৰপাছত মই যি পূজাস্থলী সেই পূজাস্থলীলৈ যাম। মই আপোনাৰ পৰা অকণমান সময় ল'ব বিচাৰিছোঁ, অকণমান কেনেধৰণৰ কাৰ্যসূচী বৰ্তমান কাৰ্য হৈছে ভালে চলি আছে। আমাৰ আজি 2 তাৰিখ, বাকী 31 তাৰিখে আমাৰ উদ্বোধন হৈছে যজ্ঞৰ হিচাপটো। বাকী এনে ভালে চলি আছে। কাৰ্যসূচী কি ৰখা হৈছে? কাৰ্যসূচী বহুত কাৰ্যসূচী ৰখা আছে। মই ইমান বিতংভাৱে মই ক'ব নোৱাৰোঁ, লিখিত আকাৰ হিচাপে আছে। তাৰমানে মই দেখিছোঁ যে ৰমেন বৰুৱাক আচলতে সন্মান জনাই এটা কাৰ্যসূচী ৰখা হৈছে সাংস্কৃতিক আছে। 3 তাৰিখে নে 4 তাৰিখে কাৰ্যসূচী আছে তেখেতৰ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ জনালে, আৰু যদি আমি চাওঁ যে লতাশিল খেলপথাৰত যি মই যজ্ঞৰ কথা উল্লেখ কৰিছোঁ, সেই যজ্ঞৰ ইফালে যি স্থলী, সেই যজ্ঞস্থলীত যথেষ্ট লোকৰ সমাগম ঘটিছে। আৰু তাৰ বিপৰীতে যি গণেশ মন্দিৰ, সেই গণেশ মন্দিৰত আজি গণেশ পূজা উদ্দেশ্যে যথেষ্ট ভক্তৰ সমাগম ঘটিছে। গতিকে মই ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যে কি ধৰণৰ পৰিৱেশ, যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে যথেষ্ট ভক্তৰ সমাগম ঘটিছে। গতিকে মই ভিতৰ ভাগলৈ যোৱাৰ চেষ্টা কৰিম। যি পূজাস্থলী, সেই পূজাস্থলীত ইতিমধ্যে ভক্তসকল আহি তেওঁলোকৰ যি পূজা অৰ্চনা বা তেওঁলোকৰ যি নৈবেদ্য সেয়া আগবঢ়াইছে। তেওঁলোকে যি তেওঁলোকৰ আশা, সেই আশাৰে তেওঁলোকে আহিছে ইয়াতে, আৰু দেখা পোৱা গৈছে এনেধৰণৰ এটা পৰিৱেশ। যিহেতু প্ৰতিবাৰেই বা প্ৰতি বছৰে এনেধৰণৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা চলে, আৰু গণেশ পূজা উপলক্ষে দেখা পোৱা গৈছে এনেধৰণে যি ভক্তৰ, সেই ভক্তৰ যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হৈছে। মই যি লম্বোদৰং বিশালক্ষং বন্দেহং গণনায়কং দেবেন্দ্ৰ মুলিমণ্ডল মকৰণ্ড কৰ্ণ বিঘ্নং হৰন্তু হেৰম্ব শৰণম ভূজয় নম সৰ্ববিঘ্ন বিনাশায় সৰ্বকল্যাণ হেতবে পাৰ্বতী পুত্ৰায় গণেশায় নম। গণেশ দেৱতা সন্তুষ্ট হৈ সকলো পৰিয়ালৰ সৰ্বসৌভাগ্য ঐশ্বৰ্য বৃদ্ধি দান কৰি মংগলৰ ৰক্ষা কৰিম সস্তু কল্যাণস্তু গণেশং প্ৰচিদ্ধটো হৈছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ লগত। কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে ৰাখিছে? আমাৰ এইবাৰ বিশ্ব শান্তিৰ কাৰণে 31 জানুৱাৰী, 1, 2, 3 আৰু 4 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ, গণেশ যজ্ঞ হৈ আছে। আজি তৃতীয় দিনৰ কাৰ্যসূচী, অহাকালি 4ৰ্থ দিনৰ, আৰু 4 তাৰিখে আমাৰ ইয়াতে পূৰ্ণাহুতি প্ৰদান হ'ব। পূৰ্ণাহুতিৰ পিছত বিশ্ব শান্তিৰ কাৰণে পূৰ্ণাহুতি দিব, আৰু সেইদিনাই আমাৰ অনুষ্ঠান সমাপ্ত হ'ব। জপ আৰু আহুতিৰ ক্ষেত্ৰত আচলতে কেনেধৰণৰ আপোনালোকে? আমাৰ 1,10,000 আহুতি আৰু 10 লাখ জপৰ ব্যৱস্থা আছে। পুৰোহিতসকল ক'ৰ পৰা ইয়াতে আহে? পুৰোহিতসকল আমাৰ অসমৰো আছে, বাহিৰৰো আছে। গোটেইবিলাক সকলোৱে মিলি এই অনুষ্ঠানটো কৰিছে বিশ্ব শান্তিৰ নিমিত্তে। প্ৰতিদিন টাইমত দৰ্শকসকলক যদি অকণমান যদি মন্ত্ৰ হয়, প্ৰতিদিনৰ পৰিয়ালৰ যোগেদি আমি সদৌ অসমবাসীক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভগৱন্ত গণেশ দেৱতাই সকলোকে আশীষ বৰ্ষণ কৰক। ওম সৰ্ববিঘ্ন বিনাশায় সৰ্বকল্যাণ হেতবে পাৰ্বতী প্ৰিয়পুত্ৰায় গণেশায় নমঃ নমঃ। গণেশ দেৱতাই সকলোকে সুখ সমৃদ্ধি ঐশ্বৰ্য বিভূতি দান কৰক। ধন্যবাদ। নিশ্চয়কৈ ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যিহেতু মই উল্লেখ কৰিছোঁ যে যথেষ্ট ভক্তৰ সমাগম ঘটিছে, আৰু এই ধৰণে তেওঁলোকৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা আগবঢ়াইছে। মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে গণেশ যি মহাযজ্ঞ এইবাৰ সম্পন্ন বৰ্তমান বা চলি আছে মহাযজ্ঞ, সেই মহাযজ্ঞত ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমি 11 লাখ জপ আৰু 1,10,000 যি আহুতি প্ৰদান কৰাৰ যি তেওঁলোকৰ সিদ্ধান্ত বা যি কাৰ্য, সেই কাৰ্যসূচী তেওঁলোকৰ চলি আছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ নাথ এই মুহূৰ্তত পোনপটীয়াকৈ আমাক পৰিৱেশ দেখুওৱাৰ বাবে।